মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা সেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল। আজি ৭৫ বছৰৰ এইটো লিগেসি আজি নহয়। কোনো চৰকাৰ, কোনো মুখ্যমন্ত্ৰী, কোনো প্ৰধান মুখ্য সচিব সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিলে। ইতিমধ্যে আমি ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক, মন্ত্ৰীসকলে হওক, সিনিয়ৰ অফিচাৰসকলে হওক, আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম, যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে। এতিয়াৰ পৰা আমি সেই দিশতো সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছো যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছো। আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো ৩টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলোঁ। ময়ো নাজানিছিলোঁ। এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয়। আমি নিৰ্দেশ কৰিছিলোঁ, এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে। ১ জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম। ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব।